ইন্টার্নশিপ তো কি আপনি মানে কমেডিয়ান বা মানুষক মনোরঞ্জনের কারণে এইখিনি করে নাকি আপনি ভিউজের কারণে করে হাফ প্যান্ট পিন্ধি মানে ডাইরেক্ট বরকন আইলে একদম পুরো নাচি দিয়ে তাতে আপনার মানে আপনার গাঁৱৰ বা আপনার সোসাইটির পৰা বা আপনার ফেসবুকত পৰা আপনার বেয়া মন্তব্য আহে না কেতিয়াবা ইমান বেয়াকে কোৱাৰ কাৰণে চাগে মই আজি ইমান ডাঙৰ এটা প্লেটফৰ্মত জাৰ্নি কৰি আহিলো হয় আসসালামু আলাইকুম নমস্কাৰ আজি মোৰ সৈতে আছে ৰূপম ৰয় তো তেখেতক আজি আমাৰ নতুন পডকাষ্টত স্বাগতম জনাইছো ধন্যবাদ তো আজি আমি জানিবলৈ চেষ্টা কৰিম তেখেত মানে এজন ভাল কমেডিয়ান তেখেত এজন ভাল ডেন্সাৰ তো এইবিলাক মানে তেওঁ কোৱাৰ পৰা শিকিলে তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম তো আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক মানে প্ৰথমত মানে কেতিয়াৰ পৰা মানে ফেচবুকত আহিলে আৰু আচ্ছা ফেচবুকত ন ফেচবুক আহা মোৰ হেৰি হ'ল মোটামুটি 3 বছৰমান হ'ল ফেচবুক 3 বছৰ হ'ল না কিন্তু তাৰ আগতে মই মোটামুটি 4 বছৰমান আগতে মানে হেৰি কৰিছিল ইউটিউব এটা চেনেল আছিল ইউটিউব চেনেল আছিল ইউটিউবৰ পৰা আমি ফেচবুক খুলিলো ফেচবুক খোলাৰ পিছত কিন্তু তেতিয়া মই এইবিলাক জনা নাছিলো যে ফেচবুক মানে ফেচবুকৰ পৰা যে কিবা আৰ্নিং হয় বা কিবা পইচা হয় এইবিলাক কিন্তু জনা নাছিলো জাস্ট এনে সবে খুলিছে মইও এটা খুলিলো আৰু তেনেকে তাৰ পিছত খোলাৰ পিছত ভিউজ কি আহে এইবিলাক মানে মোৰ এটা ইমান হেৰি নলেজ নাছিল যে ভিউজ মানে কি বা কমেন্ট কি লাইক কি বিলাক জনা নাছিল কিন্তু যেতিয়া বেলেগক দেখা পালো যে এনেকৈ শুনা পালো ন তাৰপিছত লাহে লাহে মোৰ মানে এটা হেৰি আহি গ'ল মানে এটা জোশ আহি গ'ল তে মইও এটা মানে অলপ কিবা ভাল এটা মানে অলপ ভালকে কিবা দেখুৱাব মানে বিচাৰিছিল তাৰপিছত তেনেকে মোৰ মানে হেৰি হৈ গ'ল যে মানে তেনেকে আৰু ডান্স দিয়া আৰম্ভ কৰিলো তাৰপিছত হঠাৎ মানে দিনাখন এটা ভিডিঅ' মোৰ অলপ গামোচা নৃত্য কৰিলো সেই নৃত্যটো মানে হঠাৎ ভাইৰেল হৈ গ'ল ৰাতিৰ ভিতৰতে 10 মিলিয়ন মোটামুটি 2 বছৰ আগতে 10 মিলিয়ন হৈ গ'ল ৰাতিৰ ভিতৰতে তেতিয়া মানে 10 মিলিয়ন হৈ গ'ল মানে ভিউজ তাৰপিছত তেতিয়া মই আৰু জোশ বাঢ়ি গ'ল তাৰ মানে মই পাগলৰ নিচিনা হৈছো বা ৰাতিৰ ভিতৰতে মোৰ তেতিয়া ফলোৱাৰ্স হেৰি আছিলে 300 মান ফলোৱাৰ্স আছিল 300 মান ফলোৱাৰ্স আছিল কিন্তু হঠাৎ মোৰ এনেকুৱা হৈ গ'ল একদম 30-40 হাজাৰ হৈ গ'ল ৰাতিৰ ভিতৰতে তাৰপিছত মই মানে আচৰিত পালো বাপৰে ইমান তেতিয়া মানে আৰু মানে জোশ বাঢ়ি গ'ল তেতিয়াৰ পৰা তাৰপিছত আৰু কন্টিনিউ কৰি আছে এতিয়া এৰি দিয়া নাই আৰু আপুনি যেহেতু ফেচবুকত কাম কৰি আছে তো আপুনি ফেচবুকৰ পৰা মানে আৰ্নিং কৰিছে না কিবা হয় ফেচবুকৰ পৰা মানে এনে টুকটাক কিবা কৰিছো আৰু ঘৰৰ বহুত কিবা কাম কৰিছো তেনেকে চলি আছো ক'ব গ'লে চলি আছে ন তো বাকি যেহেতু আপুনি গাঁৱৰ পৰা বিলং কৰে ন তো আপুনি যেহেতু মাজত দেখা পাও আপুনি এটা হাফ প্যান্ট পিন্ধি মানে ডাইরেক্ট বরকন আইলে একদম পুরো নাচি দিয়ে তাতে আপনার মানে আপনার গাঁৱৰ বা আপনার সোসাইটির পৰা বা আপনার ফেসবুকত পৰা আপনার বেয়া মন্তব্য আহে না কেতিয়াবা এনে গাঁৱৰ পৰা বাৰু গাঁৱত ঠিকই আছে গাঁৱত কোনো আজিলৈ এনেকুৱা কমপ্লেইন পোৱা নাই গাঁৱৰবাসীৰো মানে ভাল মৰম পাই আছো সিহঁতৰ চবৰে আমাৰ যিখিনি ওচৰৰ পাজৰৰ মানুহ মৰম পাই আছো ঠিকে কিন্তু মানে এনে যেতিয়া কিন্তু কমেন্টত কিন্তু নাজানো কৰ মানুহবিলাক মানে বহুত বেয়াকে কমেন্ট দিয়ে আৰু নেগেটিভ কমেন্ট তেতিয়া আপোনাৰ কেনেকুৱা মানে অনুভৱ আচ্ছা কেনেকুৱা মানে একচুয়ালি বেয়া লাগে কিন্তু বেয়া লাগিলে কি হ'ব মই কিন্তু যদিও বেয়া লাগে মনটো কিন্তু সিহঁতৰ পৰা কিবা এটা মই পজিটিভ পাইছো ন তাৰমানে কিবা এটা সিহঁতৰ পৰা মোক যে বেয়াকে কমেন্ট দিছিলে মানে কমেন্ট বিলাক কেনেকুৱা কমেন্ট দিছে আপোনাৰ কমেন্ট মানে কিছুমান কমেন্ট মানে এনেকুৱা ধৰণৰ কিছুমান কমেন্ট মোৰ ফেমিলিক ধৰি পেলাই ফেমিলিক টাৰ্গেট কৰি কৈছে ফেমিলিক যেতিয়া টাৰ্গেট কৰি ধৰে সেইটো অলপ বেয়া লাগে এনে মোক ধৰি যদি কিবা হেৰি কৰে মই সেইটো বেয়া নাপাওঁ যেতিয়া ফেমিলিক ধৰি মানে টাৰ্গেট কৰে তেতিয়া বেয়া লাগে তেতিয়া অলপ বেয়া লাগে অবভিয়াসলি বেয়া লাগিব হয় আৰু বাকি এনে আৰু এটা কথা কি যিমানে নিগেটিভ কমেন্ট আহিব না সিমানে ভালহে এটা মানে হেৰি হয় আৰু মই মানে নিজে মানে অভিজ্ঞতাৰ ভিতৰত কৈছো আৰু দে আজি ইমান বেয়াকে কোৱাৰ কাৰণে চাগে মই আজি ইমান ডাঙৰ এটা প্লেটফৰ্মত জাৰ্নি কৰি আহিলো হয় সিহঁতৰ চাগে মই ভাবি লৈছো সিহঁতে এইবিলাক যিমান ভাল কৰক বেয়া ক'বই ন মোৰ কাৰণে আশীৰ্বাদে আৰু এইবিলাক যেহেতু আপুনি মানে মই দেখা পাওঁ আপোনাৰ এইবিলাকতো ভালেই আৰু কমেন্ট নেগেটিভ পজিটিভ থাকিবই এইবিলাক মানে থাকিবই লাইভতো থাকে এনেকুৱা না থাকিব আপুনি ক'ব কিবা এটা ভাল কাম কৰিব গ'লে আপোনাৰ পিছত
মানুহ লাগি সেইটো আৰু থাকিব ন। সেইটো জানো তো মানে কিবা এটা ভাল কাম কৰিলে ভাল হেৰি কৰিব গ'লে আপোনাৰ পিছফালৰ পৰা মানে থাকিব টানি বাৰু। ধৰিব। এইটো টানি ধৰিব এইটো এনেকুৱা হানি দিয়া মানুহ বহুত আছে আছে, আছে আছে কিন্তু তাৰ মাজতো মানে হেৰি কৰিব তাৰ লাগিব পৰাই মানে তাৰ সেইটো ফেচ কৰি আপোনাৰ আগবাঢ়ি যাব লাগিব। কিন্তু মই হাৰ মানা নাই এনেকুৱা বহুত মাজতে অলপ দুখ পাইছিলো এনেকুৱা বেয়া বেয়া কমেণ্ট কিছুমান কিন্তু তথাপি পিছত বুজি এই পালো বস্তুটো মানে ময়ো চাই থাকো যে আপুনি তো মানে বহুত ভিডিঅ' দেখা পাওঁ মানে ডাইৰেক্ট হাফ পেণ্ট পিন্ধি মানে ডাইৰেক্ট নাচি দি আছে। হয় হয় তো মই ভাবিছো যে এইটো একচুৱেলি এইটো লৈ আপোনাৰ কি ক'ব বিচাৰে মানে বহুত মানুহতো আপুনি যিহেতু হাফ পেণ্ট পিন্ধি কেতিয়াবা মানে তেনেকৈ নাচি দিয়ে হয়তো বহুত মানে বেয়া কমেণ্ট কৰে মানে উদ্দেশ্যটো কি আৰু মানে আপুনি যে এনেকৈ ডেন্স কৰে। আচ্ছা তাৰমানে একচুৱেলি কথা হ'ল কি মই যে হাফ পেণ্ট পিন্ধি বা গামোচা পিন্ধি গামোচা পিন্ধি ডেন্স কৰে একচুৱেলি মই সেই কণ্টেণ্টটো একচুৱেলি মই প্ৰথমৰ পৰা আৰম্ভ কৰিছিলোঁ। মই প্ৰথমৰ পৰা তেনেকৈ মানে কৰি আহিছিলোঁ আৰু এই কথাটো হ'ল মানে এইখিনি কৰাৰ উদ্দেশ্যটো মানে মই এনি টাইম ঘৰত কিবা কিবি কাম কৰি থাকোঁ আৰু মই কাম কৰি থাকোঁ তেনেকৈ হাফ পেণ্ট পিন্ধি কাম কৰি থাকোঁ। তো তাৰ মাজতে মানে মোৰ মনত পৰি যায় যে কিবা এটা মই আজি নাচিব মন গৈছে তো মই আৰু গা চা ধুই একেবাৰে পুৰা মেকআপ চেকআপ কৰি মই এনেকৈ নকৰোঁ আৰু ডাইৰেক্ট এনেকৈ মনত পৰিলে ন মই কিবা এটা ডান্স কৰিব লাগে তেনেকৈ আৰু কৰোঁ। মই আজিলৈকে মই যে ৰিলছ এটা বনাম যে বাকচৰ পৰা কাপোৰ আনি পেলাই ভাল কাপোৰ পুৰা মেকআপ চেকআপ আজিলৈকে মই এতিয়ালৈকে কৰা নাই আৰু সেইটো নকৰোঁ। মই তেনেকৈ চলি থাকিম তেনেকৈ মানে কিবা এটা ভাল লাগে আৰু ইণ্টাৰ্ণশ্বিপটো কি আপুনি মানে কমেডিয়ান বা মানুহক মনোৰঞ্জনৰ কাৰণে সেইখিনি কৰে নাকি আপোনাৰ ভিউজৰ কাৰণে কৰে? হয় এটা ভাল কোৱেশ্চন কৰিছে। তাৰমানে একচুৱেলি ভিউজৰ কাৰণে ক'ব গ'লে একচুৱেলি নহয় কাৰণ মই গম নাপাওঁ ন ফেচবুকৰ পৰা যে আৰ্নিং হয় এতিয়াহে বস্তুটো গম পালোঁ। মই প্ৰথমৰ কথাখিনি কৈছোঁ একচুৱেলি মই প্ৰথমৰ পৰা মোৰ ফেচবুকৰ ওপৰত লিখাই আছে কজৰূপম ভাই তাত তলত লিখি আছে যে মই কেৱল মনোৰঞ্জনৰ কাৰণে মানে মানুহক মানে হহুৱাবৰ কাৰণে আৰু কি তো আৰু মোক মানে বহুতে বুঢ়া বুলি কয় যাতে মোক দেখি পেলাই অলপ মটিভেশ্যন হয় যাতে মানুহবিলাক কিছুমানে যাতে এই বুঢ়াটো যদি কৰিব পাৰে ময়ো অলপ যাতে কৰিব পাৰোঁ তেনেকৈ মোৰ এটা চিন্তাধাৰাটো তেনেকৈ আৰু যাতে মানুহবিলাক অলপ মোৰ নৃত্য চাই যে হাঁহে সেইটোৱে মোক অলপ হাঁহিলে মানে ভাল লাগে আৰু সেইটোৱে মোৰ সেইটোৱে উদ্দেশ্য আৰু বেলেগ একো নাই যাতে মোক চাই সিহঁতৰ ডেন্স কৰি সিহঁতে মানে হাঁহিলে মই যথেষ্ট সুখী আৰু সেইখিনি হেপী মুভমেণ্ট হয় সেইটোৱে। কিন্তু মই বহুত য'তে যাওঁ অসমৰ যিকোনো ঠাইতে নাযাওঁ কিয় কিন্তু মোৰ অনুৰাগী বহুত অনুৰাগী পাইছোঁ আৰু সকলোৱে মোক ধুনীয়াকৈ মৰম দিছে একদম বহুত মৰম দিছে মানে ভাল এটা মানে হেৰি আৰু তেতিয়া আপোনাৰ অনুভূতিটো কেনেকুৱা লাগে যেতিয়া আপুনি আপোনাক সোধে যে আপোনাক মই ফেচবুকত চাওঁ তেতিয়া আপোনাৰ অনুভূতিটো কেনেকুৱা হয়? আচ্ছা ফেচবুকত চাওঁ বুলি নহয় চাওঁ বুলিতো কয় আৰু লগতে সঁচাকে মানে মই কি ক'ম নিজকে মানে একদম মানে তেতিয়া এনেকুৱা এটা ফূৰ্তি লাগে ন মানে সেই ফূৰ্তিটো মানে মই অনুভৱ কৰিব নোৱাৰোঁ বা মই কি আছিলোঁ আজি কি য'ত নেকি কোনো চিনিয়ে পোৱা নাছিল 300 মাত্ৰ হেৰি আছিল ফলোৱাৰ্ছ আৰু 300 তাৰে মাজত মই ক'ৰবাত বন্ধু বৰ্গত টিপি মানে ময়ে কৰিছিলোঁ আধা ক'ব গ'লে। তো সেই আজি ইমান মানে বাহিৰত ওলালে ৰাইজৰ মৰম সঁচাকে বহুত ফূৰ্তি লাগে একদম বহুত ভাল লাগে সঁচাকে মানে ছ'চিয়েল মিডিয়াত যে ইমান পাৱাৰ আৰু বহুত হেল্প পাইছোঁ বাহিৰত গ'লে কিবা অসুবিধা হ'লে বহুত হেল্প পাইছোঁ ভাল লাগে বহুত ভাল লাগে মানে ছ'চিয়েল মিডিয়াৰ ইমান এটা পাৱাৰফুল মানে ক'তবা যাই কিনে যদি এটা আপডেট দিয়ে মই মানে গুৱাহাটীত আছোঁ আপোনাৰ ফেন ফলোৱাৰ আপোনাক বহুত হেৰি দিয়ে আৰু বহুত সহায় কৰে ন সহায় কৰে এই ৰিচেণ্টলি কাজিৰঙাত গৈ আহিলোঁ কাজিৰঙাত বাছতে লগ পালোঁ বাছৰ মালিক তো মোক বহুত হেল্প কৰিছে ভাল লাগিল। তো আপোনাৰ নতুন কিবা প্লেনিং আছে না সন্মুখত মানে কিবা ছ'চিয়েল মিডিয়া আছে কি আছে তেনেকুৱা? মই মানে নতুন বহুত চেষ্টা কৰিও আছোঁ মানে অলপ মানে বেলেগ কৰিবৰ কাৰণে মানে অলপ শ্বৰ্ট ফিল্মৰ সৰু শ্বৰ্ট ফিল্মৰ কিবা কমেডি টাইপৰ এনেকুৱা মানে বনাবৰ কাৰণে মই একচুৱেলি মোৰ মানে কি হৈছে আমাৰ ইয়াতে মানে তেনেকুৱা সেইটো এটা মোৰ বহুত ক'ব লগা কথা আমাৰ অঞ্চলত মানে তেনেকুৱা আছে ল'ৰা ছোৱালী বহুত আছে এই ক্ষেত্ৰত ওলাই নাহে ন ছ'চিয়েল মিডিয়াৰ ক্ষেত্ৰত যে সিহঁতে ওলাই আহিব লাগে নাহে সিহঁতে মানে মই সেইটোৱে কওঁ একচুৱেলি আহিব লাগে ছ'চিয়েল মিডিয়াত আহক আপোনাৰ কি টেলেণ্ট আছে আজি মই কিয় আজি ইণ্ডিয়ান গট টেলেণ্টত গ'লো মই নিশ্চয় সিহঁতে মাতিছে মোক নিশ্চয় কিবা দেখিছে ময়ো তেনেকুৱা আমাৰ এনেকুৱা ভাল ল'ৰা ছোৱালী আছে কিন্তু আমাৰ অঞ্চলত কিন্তু সিহঁতে নকৰে সিহঁতে গেম খেলি থাকিব বাছ মানে সেইবিলাক টাইম পাছ কৰি থাকিব সিহঁতে যদি আহি সকলোৱে যদি মিলি সহযোগিতা কৰিব পাৰে ন
আজি আপাৰৰ ফালে চাওক ঘৰে ঘৰে কিমান ধুনীয়া একদম টেলেণ্ট আছে, কিমান ধুনীয়া ধুনীয়া ভিডিঅ' বনাই, নাচ গান কিমান হেৰি কৰে। তো সেইটোৱে আৰু আপুনি সেইখিনি বিচাৰে আৰু মই সেইটো বিচাৰোঁ আৰু আশা কৰোঁ এইটো হ'ব চাগে, মানে ময়ো ল'ৰা ছোৱালী এনেকৈ বিচাৰি আছোঁ। মানে ডেভেলপ হৈ আছে লাহে লাহে, বুজি আছে, হৈ আছে হ'ব। বহুত আশা আছে মনত, এনেকুৱা মানে চিৰিয়েল বাই অলপ শ্বৰ্ট ফিল্ম টাইপৰ এনেকুৱা চিন্তা কৰি আছোঁ আৰু। বহুত ধুনীয়া থিংকিং, ভাল লাগিল। তো দাদা আজি আপোনাক লগ পাই বহুত ভাল লাগিল। তো নেক্সট কেতিয়াবা আপোনাৰ লগত আকৌ পডকাষ্টত বহিম। হয় নিশ্চয়। তো আজিলৈ ইমানখিনি। হয়, তো নমস্কাৰ জাহিদ ভাই আমাৰ ঘৰত অহাৰ কাৰণে। এই বিহুৰ বতৰত আৰু বিহুৰ সকলো অসমবাসী ৰাইজলৈ বিহুৰ শুভেচ্ছা থাকিল, আৰু লগতে তোমালোকক থাকিল বিহুৰ শুভেচ্ছা। বহুত বহুত ধন্যবাদ অহাৰ কাৰণে, ভাল লাগিল আৰু। তো বহুত ভাল লাগিল আপোনাৰ লগত কথা পাতি। আহিব। নমস্কাৰ, আসসালামু আলাইকুম।